আৰু এগৰাকী মানুহৰ মই ফেচিয়েল কৰিলোঁ। কৰাৰ আগত ৰিজাল্টটো চাব, কৰাৰ পিছত। আৰু ইয়াৰ মতে হাৰ্বেল ট্ৰী দি ফ্ৰুটছৰ ফেচিয়েল কৰিছোঁ। ইয়াৰ ক্লিনজিং লগাই লৈছোঁ। এতিয়া মই মাছাজ কৰি গৈ আছোঁ। তেওঁ বহুতো ৰিলেক্স ফিল কৰিছে মাছাজ কৰোঁতে। আৰু আপোনালোকে যদি মোক কৰিব বিচাৰে বা মই এতিয়া দুলীয়াজানত কৰি আছোঁ, যদি মোৰ পাৰ্লাৰখন টেঙাখাটত আছে, জিতু হাজৰিকা মাৰ্কেটৰ কমপ্লেক্সত। এতিয়া এইকেইদিন মোৰ পাৰ্লাৰ বন্ধ আছে, যিহেতু মই দুলীয়াজানত আছোঁ কাৰণে দুলীয়াজানত কৰি আছোঁ। আৰু আপোনালোকে যদি কৰিব বিচাৰে কণ্টেক্ট কৰিব। আৰু পাৰিলে বাহিৰৰ কাষ্টমাৰ আহিলেও মই ভাল পাওঁ, দুলীয়াজানৰ বা টেঙাখাটৰ নহ'লেও বাহিৰৰ কাষ্টমাৰ হ'লেও মই ভাল পাওঁ। আৰু মোৰ এইকেইজনী ক্লায়েণ্টে মোৰ ট্ৰিটমেণ্ট লৈ আছে আৰু তেওঁলোকৰ স্কিনটো ভাল হৈ আছে আৰু মোৰ মাছাজটো তেওঁলোকে ভালো পাইছে। আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব। আৰু তেওঁলোকৰ কৰা হ'ল আৰু তেখেতৰ কৰা বহুতকেইদিন হ'ল আৰু স্কিনটো বহুত ভাল হৈ আছে। আৰু যদি মাহে মাহে নিজৰ স্কিনৰ যত্ন লয় আৰু মাহে মাহে যদি কৰিলে স্কিনটো সদায় গ্ল' হৈ থাকে। আৰু এতিয়া তেওঁক পেক লগাই দিলোঁ। পেক লগোৱাৰ পিছত ৰিজাল্টটো চাওঁ, তেওঁক বহুত চাফা লাগিছে। মোৰ মোবাইলত ইমান চাফা নেদেখে, কিন্তু ৰিয়েলত তেওঁক বহুত চাফা